গুৱাহাটীত এগৰাকী জ্যেষ্ঠ সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছৰ পৰা অব্যাহত আছে প্ৰতিবাদ। আজি শিৱসাগৰত বিভিন্ন দল সংগঠনসমূহে প্ৰতিবাদ অব্যাহত ৰাখিছে। মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ দলমুখ চাৰিআলিত আৰু এই দলমুখ চাৰিআলিত আজি ৰাইজৰ দলে প্ৰতিবাদ সাব্যস্ত কৰিছে। জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই দেখুৱাইছো শিৱসাগৰৰ দলমুখ চাৰিআলিত এই ধৰণেই পথ অৱৰোধ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। দিলৱাৰ হুছেইনক বিনা চৰ্তে শীঘ্ৰে মুক্তি দিয়াৰ দাবী জনাইছে। ইয়াৰ উপৰিও আৰক্ষীয়ে যি ধৰণে স্বেচ্ছাচাৰী শাসন চলাইছে, স্বেচ্ছাচাৰিতাৰ প্ৰদৰ্শন কৰিছে, সেয়া বন্ধৰ দাবী জনাইছে। এয়া মই দেখুৱাইছো শিৱসাগৰৰ দলমুখ চাৰিআলিত এনেধৰণে উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। মই ভাষ্য ল'ম। দাদা কি ক'ব? গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত এই আক্ৰমণ বুলি ভাবিছো এই ঘটনা, আৰু দিলৱাৰ হুছেইনৰ ঘটনা এই গণতন্ত্ৰৰ ওপৰত আক্ৰমণ, এজন সাংবাদিকৰ অধিকাৰৰ ওপৰত আচলতে আক্ৰমণ কৰা হৈছে বুলি আমি অনুভৱ কৰিছো। আৰু তেখেতে অতি শীঘ্ৰে আৰু এটাৰ পাছত এটা গোচৰ দি আছে চৰকাৰখনৰ ফেচিষ্ট চৰিত্ৰটো আচলতে উদঙাই দিছে। আমি অতি শীঘ্ৰে আমি দিলৱাৰ হুছেইনক আমি মুক্তি দিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু এপেক্স বেংকৰ কেলেংকাৰীৰ লগত বিজেপিৰ ডাঙৰ ব্যাগুম নেতা জড়িত হৈছে, এই কথাটো নিশ্চিত হৈ ইতিমধ্যে পৰিছে। আৰু সেইকাৰণে আমি আজি ৰাইজৰ সকলোৱে আজি প্ৰতিবাদ সাব্যস্ত কৰিছো। এই চৰকাৰখন ক্ষমতালৈ অহাৰ লগে লগে আমি এটা কথা সৰ্বভাৰতীয় যেনেকৈ গৰিলে আৰম্ভ কৰোঁ, সেইতে দিলৱাৰ হুছেইনলৈকে যিটো ঘটনা, এই কথাটো চৰকাৰে ফেচিষ্ট চৰিত্ৰটো উদঙাই দিছে। আৰু অতি সোনকালে এনেকুৱা ধৰণৰ হঠকাৰী, এনেকুৱা ধৰণৰ ফেচিষ্ট কাইদা চৰকাৰখনে এৰিবৰ কাৰণে, চৰকাৰখনৰ পৰা আঁতৰি থাকিবৰ কাৰণে অনুৰোধ জনাইছো। হিমন্ত বিশ্ব প্ৰত্যাহ্বান জনাইছো যে অতি শীঘ্ৰে তেখেতসকলে এনেকুৱা ধৰণৰ কাম কাজ, এনেকুৱা ধৰণৰ হঠকাৰী কাম কাজ পৰিহাৰ কৰক, নহ'লে ২৬ৰ ইলেকশ্যনত, নহ'লে আহিবলগীয়া পঞ্চায়ত ইলেকশ্যন ইয়াৰ কিন্তু প্ৰতিফল তেওঁলোকে পাব। হয়, আমি দিলৱাৰ হুছেইন ডাঙৰীয়াৰ কাৰণে আজি আমি ইয়াত প্ৰটেষ্ট কৰিবৰ কাৰণে আমি থিয় হৈ আছো। বিশেষকৈ আমি সাংবাদিকসকলৰ ওপৰত সময়ে যিটো অত্যাচাৰ চলি আহিছে, বিনা কাৰণত তেওঁলোকক হত্যাৰ কাৰণে মাত ল'বৰ কাৰণে যি কষ্ট দিয়ে, সেইখিনি কাৰণে আমি ইয়াৰ পৰা বিৰোধিতা কৰিছো। আৰু আগন্তুক দিনত এনেধৰণৰ নিকৃষ্ট কাৰ্যবিলাক নকৰিবলৈ তেওঁলোকক সকীয়াই দিছে। আৰু আমাৰ যি দিলৱাৰ হুছেইন ডাঙৰীয়া আছে, তেখেতক কোনো চৰ্ত নৰখাকৈ তেওঁক সোনকালে যদি জামিন দিয়ে, তাৰ বাবে আমি ইয়াৰ পৰা অনুৰোধ জনালো। নহ'লে আগন্তুক দিনত ইয়াৰ কাৰণে আমি আৰু অধিককৈ ডাঙৰ প্ৰতিবাদী আন্দোলন কৰি তুলিম। তাৰ বাবে তেওঁক জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনে ইতিমধ্যে যি দুটা গোচৰ তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছিলে, সেই দুয়োটা গোচৰতে জামিন লাভ কৰিছে। কিন্তু জামিন লাভ কৰাৰ পিছতো এই মুহূৰ্তলৈকে কিন্তু মুকলি আকাশৰ তললৈ অহা নাই, যাৰ বাবে আজি এনেধৰণে ৰাইজৰ দলে শিৱসাগৰ চহৰৰ মাজমজিয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু অনাগত দিনত আৰক্ষীয়ে যাতে এনেধৰণে স্বেচ্ছাচাৰীমূলকভাৱে ভুৱা গোচৰ জাপি দি যাতে সাংবাদিকৰ ওপৰত সাংবাদিকৰ কণ্ঠ ৰোধ কৰিবলৈ এনেধৰণে গ্ৰেপ্তাৰ কৰিও নকৰে, তাৰ বাবে সকীয়নি দিছে ৰাইজৰ দলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।